কবিতাৰ শিৰোনাম গুটখাৰেনো কোনোবাই মদ খায়নে? কেৱল বিধিসন্মত সতৰ্কীকৰণ নহয়, সঁচাসঁচিকৈ কৈছোঁ যে মদ, ভাং, চাধা, চিগাৰেট, গুটখা, তামোল এইবোৰ খোৱা বেয়া। এইবোৰ খালে কেৱল কেঞ্চাৰেই নহয়, গেষ্ট্ৰিক, বদহজম, মূৰ ঘূৰোৱা, ছাল শুকাই যোৱা, ভোক নলগা, মন বেয়া লগা আদি বিভিন্ন ধৰণৰ বেমাৰ হয়। কবি চাংকু নিৰঞ্জন বাবা। শুনিলেই গাটো কিবা লাগি যায়। বহু খুলশালীয়ে মদ খায়। খুলশালী কিয়? মদ খোৱা মানুহৰ অভাৱ নাই এই দুনিয়াত। কিন্তু গুটখাৰে মদ খোৱাৰ কথা আপুনি আগতে শুনিছিলনে? বিশেষ সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি এজন খুলশালীয়ে এই কাম কৰে। অসমলৈ ছেটেলাইট চেনেল অহাৰ বহু আগৰ পৰাই তেওঁ গুটখাৰে মদ খায়। নেতাই দল বাগৰাৰ দৰে তেওঁ চেনেল বাগৰে যদিও মদ আৰু চাকনাৰ ক্ষেত্ৰত তেওঁ আপোচহীনভাৱে স্থিৰ। আপুনি ৰষ্টেড কাজু দিয়ক, তেওঁ দলিয়াই দিব। আপুনি চিকেন ললিপপ দিয়ক, তেওঁ নাখায়। আপুনি নেমু চেপি ধনিয়া ছটিয়াই কাবুলী বুট আৰু মগু দিয়ক, তেওঁ সেইফালে নাচায়েই, কিয়নো তেওঁৰ পকেটত থাকে গুটখাৰ বাণ্ডল। গুটখাৰ পিকৰ সৈতে তেওঁ মদ গিলে। তাৰপিছত মুখখন কুলি কৰি তেওঁ নিউজ পঢ়ে। তেওঁ যি চেনেলতে নিউজ পঢ়ে সেই চেনেলৰ TRP শিখৰত নহয়, শিখৰত থাকে। গুটখাৰে মদ খোৱাৰ পিছত কেমেৰাৰ সন্মুখত প্ৰতিটো নিউজ বমি হৈ ওলায়। বাতৰিবোৰ গোন্ধায়, যুক্তিবোৰ থৰক বৰক হয়, আবোল তাবোল হয় তথ্য, মূৰ ঘূৰাই মাটিত পৰি যায় সত্য। শুই যোৱা সত্যক শেষত তেওঁ জগাবলগীয়া হয়। সত্য, সত্য কি হ'ল? উঠ উঠ সত্য, কেমেৰাৰ সন্মুখত বিচৰা হৈছে সত্য, সত্য। ভাবকচোন, কিমান বিকৃত ৰুচিৰ হ'লে মানুহে গুটখাৰে মদ খায়। ধন্যবাদ।